নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি 30 ডিচেম্বৰ 2024 সোমবাৰ, বছৰৰ শেষ অমাৱস্যা। পুহ অমাৱস্যা প্ৰতি বছৰে পুহ মাহৰ কৃষ্ণপক্ষৰ অন্তিম তাৰিখত পালন কৰা হয়। এইবাৰ কাকতলীয় ঘটনাটো সোমবাৰে পৰিছে, সেয়েহে ইয়াক সোমবতী অমাৱস্যা নামেৰে জনাজাত। আজি অমাৱস্যাৰ দিনা লক্ষীস্বৰূপা তুলসী দেৱী পূজা কৰিলে শুভ ফল পোৱা যায়। আজি তুলসী পূজাত কি বস্তু আগবঢ়াব লাগে জানেনে? সোমবতী অমাৱস্যাৰ দিনা তুলসীক এই 5টা বস্তু আগবঢ়াওক। চাব, আপুনি শুভ ফল পাব। ৰঙা ৰঙৰ সূতা আগবঢ়াওক। আজি সোমবতী অমাৱস্যাৰ দিনা তুলসীত ৰঙা সূতা বান্ধি লওক। ইয়াৰ দ্বাৰাই মা লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। লগতে মা লক্ষ্মীৰ কৃপাত সকলো মনোকামনা পূৰণ হ'ব আৰু জীৱনত শুভ ফল পাব। ৰঙা ৰঙৰ চূৰ্ণি। আজি সোমবতী অমাৱস্যাত ৰঙা ৰঙৰ চূৰ্ণিৰে তুলসী ঢাকি দিব। এনে কৰিলে শুভ ফল পোৱা যায়। বিশ্বাস অনুসৰি তুলসীত ৰঙা চূৰ্ণি আগবঢ়ালে লক্ষ্মী দেৱীয়ে কেতিয়াও ধনৰ অভাৱত পৰিব নিদিয়ে। ঘিউৰ চাকি। আজি সোমবতী অমাৱস্যাৰ দিনা তুলসীক কেঁচা গাখীৰ আগবঢ়াওক। লগতে তুলসী গছৰ তলত ঘিউৰে ভৰা এটা চাকি জ্বলাওক। লগতে মা তুলসীক প্ৰাৰ্থনা কৰক যাতে তেওঁ আপোনাৰ জীৱনত সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে। হালধীয়া সূতা। আজি সোমবতী অমাৱস্যাত হালধীয়া সূতাৰে 108 গাঁঠি বান্ধি তুলসীত বান্ধি দিব। এনে কৰিলে আপুনি শুভ ফল পাব পাৰে। সোমবতী অমাৱস্যাৰ দিনা অৰ্থাৎ আজি মা তুলসীক মেকআপৰ সামগ্ৰী আগবঢ়াওক। মনা হয় যে এনে কৰিলে জীৱনত সকলো বিপদ নোহোৱা হ'বলৈ আৰম্ভ কৰে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি থ'ব। ধন্যবাদ।